নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই ভালেই। মই আজি তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হনুমন্তৰ লংকা দৰ্শন পাঠটিৰ পৰা 1ৰ পৰা 7 নম্বৰলৈ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ বাকীখিনি প্ৰশ্ন উত্তৰসমূহ লৈ আনিম। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'বা। বলাচোন ছাত্ৰ ছাত্ৰীসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। পাঠ নম্বৰ 13, হনুমন্তৰ লংকা দৰ্শন। লেখকগৰাকী হ'ল মাধৱ কন্দলী। 1 নম্বৰ, মাধৱ কন্দলী কোন শতিকাৰ কবি আছিল? মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ কবি আছিল। খ নম্বৰ, মাধৱ কন্দলী কোন আছিল? মাধৱ কন্দলী অসমীয়া সাহিত্যৰ শংকৰ-পূব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবি আছিল। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। ঘ নম্বৰ, মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অনুবাদ কৰিছিল। ঙ নম্বৰ, মাধৱ কন্দলীৰ ৰামায়ণখনত কেইটা কাণ্ড পোৱা যায়? উত্তৰটো লিখিব পাৰা। মাধৱ কন্দলীয়ে সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল, যদিও বৰ্তমান আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে মাজৰ 5খন কাণ্ডহে পোৱা যায়। প্ৰথমচ, মাধৱ কন্দলীক শংকৰদেৱক কি কবি বুলি অভিহিত কৰিছিল? অপ্ৰমেয়াদী কবি বুলি অভিহিত কৰিছিল। দ্বিতীয়চ, মাধৱ কন্দলীৰ ৰামায়ণখনত বৰ্তমান সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? উত্তৰটো লিখিবা, উত্তৰাকাণ্ড ৰামায়ণ। জ, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰটো লিখিবা, সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। 2 নম্বৰ, মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা। উত্তৰটো লিখিব পাৰা। হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী আদি। 3 নম্বৰ, মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰটো লিখিব পাৰা। মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ কোনো অঞ্চলৰ ৰজা আছিল। 4 নম্বৰ, তলত দিয়া বোৰৰ টোকা লিখা। চমুকৈ লিখিব লাগিব, চমু টোকা বুলি ক'ব পাৰা। হনুমান হৈছে বায়ু দেৱতা পৱনদেৱৰ পুত্ৰ। কাৰ পুত্ৰ আছিল? পৱনদেৱৰ পুত্ৰ। সেইকাৰণে তেওঁক পৱন নন্দন বুলি কোৱা হয়। পৱনদেৱৰ পুত্ৰ হোৱাৰ কাৰণে তাক পৱন নন্দন বুলি কোৱা হয়। তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ আৰু মহাবলী আছিল। তেওঁ কেনেকুৱা আছিল? সৰ্বশাস্ত্ৰ বিশাৰদ আৰু মহাবলী। তেওঁ পৰম ৰাম ভক্ত আছিল। তেওঁ কি আছিল? ৰাম ভক্ত। তেওঁৰ মাতৃৰ নাম আছিল অঞ্জলি। মাতৃৰ নাম কি আছিল? অঞ্জনা। অঞ্জলি নহয়, অঞ্জনা। হনুমন্তই ইচ্ছা অনুসৰি শৰীৰটো সৰু, ডাঙৰ আৰু ওখ চাপৰ কৰিব পাৰিছিল আৰু মায়াবিদ্যাও জানিছিল। গতিকে হনুমন্তই নিজৰ ইচ্ছা অনুসৰি শৰীৰটো সৰু কৰিব পাৰিছিল, ডাঙৰো কৰিব পাৰিছিল। গম পাইছানে? আৰু তেওঁ মায়াবিদ্যাও জানিছিল। তেওঁ সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে ৰামক সীতাৰ সম্বাদ দিছিল। গতিকে হনুমন্তই ইচ্ছা অনুসৰি নিজৰ শৰীৰটো ডাঙৰ কৰিব পাৰিছিলে, নহয় জানো? ইয়াৰ উপৰি সীতাৰ অন্বেষণত মানে সীতাক বিচাৰি তেওঁ সাগৰ পাৰ হৈ ক'ত গৈছিল? লংকাত গৈছিল আৰু সীতাক অভয়বাণী প্ৰদান কৰিছিল। আৰু ৰামক সীতাৰ সম্বাদ কোনে দিছিল? হনুমন্তই দিছিল। ৰাম ৰাৱণৰ যুদ্ধতো মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাত ৰামক সহায় কৰি হনুমন্তই ৰাম ভক্তৰ পৰিচয় দিছিল। গম পাইছাই চাগে? ৰাম আৰু ৰাৱণৰ মাজত যিখন যুদ্ধ হৈছিল, সেই যুদ্ধখনত হনুমন্তই এটা কি কৰিছিল? মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু সীতাক উদ্ধাৰ কৰি তেওঁ ৰাম ভক্তৰ পৰিচয় দিছিল। সুগ্ৰীৱ আছিল কিষ্কিন্ধাৰ বানৰসকলৰ ৰজা। সুগ্ৰীৱ বানৰসকলৰ কি আছিল?
ৰজা আছিল। ৰামায়ণ অনুসৰি বানৰাজ বালিৰ ভায়েক সুগ্ৰীৱ আছিল বালিৰ ভায়েক। সাধাৰণতে ভুল বুজাবুজিৰ বাবে বালিয়ে ভায়েক সুগ্ৰীৱক মাৰিবলৈ খেদি পৰিছিল। তেওঁলোকৰ মাজত এটা ভুল বুজাবুজি হৈছিল। শেষত তেওঁ কেইটামান বিশ্বাসী বান্দৰ সৈন্যৰ সৈতে ত্ৰিকুট পৰ্বতত লুকাই থাকিহে প্ৰাণ ৰক্ষা কৰিছিল। গম পাইছেনে? তেওঁ ত্ৰিকুট পৰ্বতত গৈ লুকাব লগা হৈছিল, কাৰণ বালিৰ এটা অভিশাপ আছিল, যদি তেওঁ ত্ৰিকুট পৰ্বতত কিবা কাৰণে যদি তেওঁ ভৰি দিয়ে, বালি কি হৈ যাব? ভস্মীভূত হৈ যাব। সেইকাৰণে সুগ্ৰীৱ ক'ত গৈ আশ্ৰয় লৈছিল? ত্ৰিকুট পৰ্বতত গৈ তেওঁ আশ্ৰয় লৈছিল। পিছত ৰামৰ সহায়ত বালিক বধ কৰি কিষ্কিন্ধাৰ ৰজা হয়। কাৰ সহায়ত বধ কৰিছিল? ৰামৰ সহায়ত বালিক বধ কৰিছিল। ৰামে সীতাক উদ্ধাৰৰ বাবে সুগ্ৰীৱৰ সহায় বিচাৰিছিল। তেওঁ ৰামক সসৈন্যে সহায় কৰিছিল। নিজৰ সৈন্য সম্বন্ধ দি ৰামক সহায় কৰিছিল কোনে? সুগ্ৰীৱে। ৰামৰ মিত্ৰ সুগ্ৰীৱৰ সহায়ত বানৰ সেনা সহিত ৰামে সাগৰৰ সেতু বান্ধি লংকাত উপস্থিত হৈ ৰাৱণক যুদ্ধত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল। বুজি পাইছাই চাগে? নীল আছিল এগৰাকী বানৰ বীৰ। তেওঁ কোন আছিল? বানৰ বীৰ আছিল। এইজনা পৰাক্ৰমী সেনাপতি বীৰেও সীতা অন্বেষণত আৰু সাগৰৰ সেতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰিছিল। গতিকে এজন আছিল নল আৰু এজন নীল, দুজন ভাই ককাই আছিল। আৰু এই ভাই ককাই দুজনে যিটো শিলত তেওঁলোকে চুই দিছিল, সেই চুই দিয়া শিলটো যদি সাগৰত পেলাই দিছিল বা পানীত ক'ৰবাত পেলাই দিছিল, সেই শিলটো উপঙি আছিল। গতিকে এই দুজনৰ হতুৱাই ৰামে কি কৰিছিল? সাগৰত সেতু বান্ধিছিল। বুজি পালা চাগে তোমালোকে? ইয়াৰ পিছত আছে অমৰাৱতী। অমৰাৱতী হ'ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী। কাৰ ৰাজধানী আছিল? স্বৰ্গৰ ৰজা কোন? ইন্দ্ৰ। তেওঁৰ ৰাজধানী আছিল অমৰাৱতী। ইয়াক দেৱপুৰী বুলিও কোৱা হয়। গতিকে অমৰাৱতীক দেৱপুৰী বুলিও কোৱা হৈছিল। এই নগৰৰ সকলো সময়তে বসন্ত ঋতুৱে বিৰাজ কৰে। এই নগৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ। ঐশ্বৰ্য বিভূতি ধন সম্পত্তি ইত্যাদিবিলাকক বুজায়। গতিকে সেইবিলাকৰে পৰিপূৰ্ণ আছিল। ফুল ফলেৰে জাতিষ্কাৰ, ফুল ফলেৰে কি হৈ আছিল? পৰিপূৰ্ণ, মানে জাতিষ্কাৰ হৈ আছিল। স্বৰ্গৰ নিৰ্মাণ দেৱতা বিশ্বকৰ্মাই অতি বিতোপন তথা অপৰূপ ৰূপত এই নগৰখন নিৰ্মাণ কৰিছিল। গতিকে এই অমৰাৱতীটো কোনে নিৰ্মাণ কৰিছিল? অমৰাৱতীটো নিৰ্মাণ কৰিছিল বিশ্বকৰ্মা। গম পাইছে নহয়? বিশ্বকৰ্মা হ'ল সাধাৰণতে আজিকালি ক'বলৈ গ'লে কি বুলি ক'ব? যিজনে বনায়, মিস্ত্ৰী বুলি ক'ব পাৰা, নহয় জানো? কাশ্যপ নন্দন বা শিল্পী কাশ্যপ নন্দন সূৰ্য দেৱতাৰ নাম। কাৰ নাম আছিল? সূৰ্য দেৱতাৰ নাম। ৰামায়ণ আৰু দুই এখন পুৰাণৰ শাস্ত্ৰ মতে সূৰ্য দেৱতা ঋষি কাশ্যপ আৰু অতিথিৰ পুত্ৰ হেতু তেওঁ কাশ্যপ নন্দন বুলি জনা যায়। গতিকে কাশ্যপ নন্দন, গম পাইছে নহয়? কাশ্যপ নন্দন সূৰ্য দেৱতাৰ নাম। আৰু ৰামায়ণৰ আৰু পুৰাণৰ দুই এখন শাস্ত্ৰত তেওঁৰ বিষয়ে জনা যায়। তেওঁ কাৰ পুতেক আছিল? ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ হোৱাৰ বাবে তেওঁক কাশ্যপ নন্দন বুলি কোৱা হৈছে। বিশ্বকৰ্মা নিৰ্মাণ শিল্পীৰ দেৱতা। তেওঁ কিহৰ দেৱতা আছিল? নিৰ্মাণ শিল্পীৰ, যিজনে বনায়, নিৰ্মাণ কাৰ্য চলায়, তেওঁক নিৰ্মাণৰ দেৱতা বুলি কোৱা হৈছে। স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰীখনো বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়। তেওঁৰ শিল্পীগণৰ ভিতৰত শ্ৰেষ্ঠ ৰূপে গণ্য কৰি পূজা অৰ্চনা কৰা হয়। গতিকে দেৱতাসকলৰ বিমানেই হওক, অলংকাৰেই হওক, অস্ত্ৰ শস্ত্ৰেই হওক, যিমানবিলাক আছে সকলোবিলাক নিৰ্মাণ কৰে কোনে? বিশ্বকৰ্মাই। বুজিছে নহয়? 5 নম্বৰ, লংকা নগৰীৰ কাষত বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? গতিকে কি ফুল আৰু ফলৰ গছ দেখিবলৈ পাইছিল লংকা নগৰীত? তো বৰ্ণনা কৰিবলৈ কৈছে, উত্তৰটো লিখিব পাৰা। হুবেল বা ত্ৰিকুটগিৰি শৃংগত অৱতৰণ কৰা হনুমন্তই তাৰ পৰাই লংকা নগৰীলৈ দৃষ্টিপাত কৰিছিল। গম পাইছে নহয়? সুবেল বা তেওঁ কোনখন পৰ্বতত অৱতৰণ কৰিছিল? সুবেলগিৰি পৰ্বত বা ত্ৰিকুট পৰ্বতত, আৰু তাৰ পৰাই গোটেই নগৰখনলৈ দৃষ্টিপাত কৰিছিল, মানে চাইছিল।
হুবেলৰ পৰ্বতৰ পৰা লংকা নগৰীলৈ গৈ থাকোঁতে হনুমানে লংকা নগৰীৰ কাষৰ বন বননিত বহুতো ফুল গছৰ দেখিবলৈ পাইছিল। গতিকে যেতিয়াতো লংকা নগৰীলৈ গৈ আছিল হুবেল পৰ্বতৰ পৰা, তেতিয়া বহুতো ফুল আৰু ফলৰ গছ দেখিবলৈ পাইছিল। তাৰ ভিতৰত কি ফুল আৰু ফলৰ গছ দেখিবলৈ পাইছিল? হৰল, পিয়াল, খৰ, নিখৰ, খজুৰ, তাল, বিজপুৰ, কপিথ, নাৰংগ, বদৰ, তেঁতেলী, আম, জাম, নাগেশ্বৰ, খাজুৰী, হাৰিঠা, আমলখি, দহাফল, গোৱা, নাৰিকল, শ্ৰীফল, হলংগা মহুৰি, কমলা, কৰ্দৈ, অমিতা আদি। আৰু ফুলৰ গছবোৰ হ'ল কদম্ব, গুলাল, পাৰিজাত, সেৱতী, মালতী, গুটিমালি ইত্যাদি ফুলবিলাক আৰু ফলবিলাকতো দেখিবলৈ পাইছিল। তোমালোকে এইবিলাক ভালকৈ মনত ৰাখিবা আৰু মুখস্থ কৰি ল'ব পাৰিলে। গম পাইছা নহয়? 6 নম্বৰ, হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? উত্তৰটো লিখিব পাৰা। হনুমন্তই মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। কি ৰূপ ধৰিছিল? মেকুৰীৰ ৰূপ ধৰিতো লংকা নগৰীত প্ৰৱেশ কৰিছিল। হনুমন্তৰ শৰীৰটো আছিল প্ৰকাণ্ড মানে বৰ ডাঙৰ। গম পাইছা নহয়? তেওঁ দেখিলে লংকা নগৰীৰ চাৰিসীমাত ৰাক্ষসবিলাকে পহৰা দি আছে। চাৰিসীমাত কোনে পহৰা দি আছিল? ৰাক্ষসবিলাকে। যদি তেওঁ নিজৰ প্ৰকাণ্ড শৰীৰটো লৈ লংকা নগৰীত প্ৰৱেশ কৰে, তেনেহ'লে তেওঁক ৰাক্ষসবোৰে দেখা পাব। যদি তেওঁ এই প্ৰকাণ্ড শৰীৰটো লৈ প্ৰৱেশ কৰে, ৰাক্ষসসকলক দেখা পাবই, নহয় জানো? শত্ৰু ৰূপে আগুৰি প্ৰাণ নাশৰ চেষ্টা চলাব, নাইবা তেওঁক ৰাক্ষসবোৰে ধৰি বান্ধি লৈ ঘৰে ঘৰে ফুৰাব। গতিকে হয়তো তেওঁক মাৰি পেলাব, নাইবা তেওঁ কি কৰিব? ৰাক্ষসবোৰে ধৰি বান্ধি ঘৰে ঘৰে ঘূৰাব। সেয়েহে তেওঁ নিজ ৰূপ সলাই মেকুৰীৰ ৰূপ ধাৰণ কৰিছিল। সেইকাৰণে নিজৰ ৰূপটো সলাই কিহৰ ৰূপ ধাৰণ কৰিছিল? মেকুৰীৰ। 7 নম্বৰ, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। উত্তৰটো লিখিব পাৰা। হনুমন্তই গধূলি সময়ত লংকা নগৰীলৈ অতি অপূৰ্ব দেখিবলৈ পাইছিল। লংকা নগৰ কেনেকুৱা দেখিবলৈ পাইছিল? বৰ অপূৰ্ব দেখিবলৈ পাইছিল। হনুমন্তে দেখা মতে গোটেই লংকা নগৰীখন যেন স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী আছিল। ইন্দ্ৰৰ ৰাজধানীৰ নাম কি? অমৰাৱতীৰ নিচিনা লাগিছিল। বিশ্বকৰ্মাই এই অপূৰ্ব নগৰীখন অতি যত্নৰে নিৰ্মাণ কৰিছিল। নগৰীখন কোনে নিৰ্মাণ কৰিছিল? আগতে পাই আহিছোঁ আমি। স্বৰ্গৰ নিৰ্মাণ দেৱতা বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। নগৰীখনৰ চাৰিবেৰত অতি ওখকৈ গড় বন্ধা আছে। গতিকে চাৰিওফালে লংকা নগৰীৰ চাৰিওফালে কি বন্ধা আছে? গড় বন্ধা আছে। এই গড় সোণেৰে নিৰ্মিত আৰু দেৱালবিলাক সোণেৰে নিৰ্মিত মণি মুকুতাৰ ভিতৰত সোণ তিৰবিৰাই আছে। গতিকে মণি মুকুতাৰ দৰে এইবিলাক কি আছিল? তিৰবিৰাই আছিল। নগৰীখনৰ ভিতৰত ঠায়ে ঠায়ে সুবৰ্ণ মাণিক জ্বলি নগৰীখনক জকমকাই তুলিছিল। গোটেই সুবৰ্ণ মাণিকবিলাক জ্বলি নগৰীখন কি কৰিছিল? জকমকাই তুলিছিল। গোটেই নগৰখনি দেৱালত আবৃত কৰি এনেভাৱে সুৰক্ষিত কৰি ৰাখিছে যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাদেই অভ্যস্ত অসাধ্য। এই গোটেই সাধাৰণ লোকৰ বাবেও কি এইটো অসাধ্য? এনে নহয়, পৰাক্ৰমী দেৱতা আৰু অসুৰৰ পক্ষেও সেয়া অসম্ভৱ কাম। গতিকে সাধাৰণ মানুহতো দূৰৰ কথা, আনকি অসুৰ আৰু দেৱতাসকলৰ বাবেও সেই নগৰত প্ৰৱেশ কৰাটো এটা কি? অসাধ্য কাম। এনেদৰে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ ৰূপৰ এটি বৰ্ণনা দিছে। গতিকে এনেদৰে হনুমানে কি কৈছে? লংকা নগৰীত গধূলি সময়তো যেতিয়া লংকা নগৰীত প্ৰৱেশ কৰিছিল, তেতিয়া এনেকুৱা এটা ৰূপ, অপূৰ্ব ৰূপ লংকা নগৰীত দেখিবলৈ পাইছিল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কেনে লাগিছে নিশ্চয় জনাবা। যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যদি আগলৈ এনেধৰণৰ ভিডিঅ' যদি পাই থাকিব বিচাৰা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ। আৰু ইয়াৰ পৰৱৰ্তী অংশটো মই সোনকালেই দিম। ধন্যবাদ।